Hello, dear students. আজি মই ক্লাছ 11ৰ যোনটো প্ৰথম চেপ্টাৰ Some Basic Concept of Chemistry সেইটো পঢ়াবলৈ আৰম্ভ কৰিব বিচাৰিছোঁ। এতিয়া ইয়াতে তোমালোকৰ মই কিছুমান দৰকাৰী টপিকসমূহে ডিছকাছ কৰি দিম, যোনটো তোমালোকৰ পৰীক্ষা বা বাজত সদায় প্ৰয়োজন হ'ব। আৰু তথাপি যদি তোমালোকৰ চেপ্টাৰটোত কিবা ডাউট থাকে তেনেহ'লে তোমালোকে মোক মেছেজ কৰিব পাৰিবা। মোৰ টেলিগ্ৰাম চেনেল আছে, লগতে তোমালোকে কমেণ্ট ছেকশ্যনতো জনাব পাৰিবা কিবা ডাউট থাকিলে। মই যোনকেইটা ইম্পৰ্টেণ্ট টপিক সেইকেইটা তুলি লৈহে তোমালোকক পঢ়াইছোঁ, সকলোখিনি ইয়াতে পঢ়োৱা হোৱা নাই। যদি তোমালোকক কিবা পঢ়াব লাগে তেনেহ'লে তোমালোকে জনাবা, এইখিনি বাহিৰেও যদি নতুন কিবা পঢ়াবলগীয়া হয়। এতিয়া প্ৰথম আমি আৰম্ভ কৰোঁ বুলি ভাবিছোঁ ছিগনিফিকেণ্ট ফিগাৰ্ছ। তোমালোকে বহুতে এই চাইণ্টিফিক নোটেশ্যনত লিখিবলৈ শিকিছা। চাইণ্টিফিক নোটেশ্যন মানেতো তোমালোকে জানা। ইয়াতে মই এটা টাৰ্ম লিখিছোঁ হা, 0.2433। মই এনেকৈ লিখিব পাৰোঁ নে? 2.43 × 10⁻²। এনেকৈ লিখিলেওতো ভুল নহ'ব। এইটো কি হ'ল? এইটো হ'ল চাইণ্টিফিক নোটেশ্যনত লিখা। এনেকুৱা বস্তুবিলাকৰ আমি ছিগনিফিকেণ্ট ফিগাৰ্ছটো উলিয়াবলৈ শিকিম। এতিয়া ছিগনিফিকেণ্ট ফিগাৰ্ছ মানে কিনো আচলতে? মই এনেই তোমালোকক অকণমান কৈ ল'ব বুলি ভাবিছোঁ। তোমালোকে নিজৰ NCERT টেক্সটবুকখন যদি ভালকৈ অলপ পঢ়িবলৈ ট্ৰাই কৰা, তাত কথাটো লিখা আছে যে এতিয়া আমি যেতিয়া কেমেষ্ট্ৰি পঢ়িবলৈ আৰম্ভ কৰিছোঁ, চব বস্তু মেক্সিমাম বস্তু আমাৰ এক্সপেৰিমেণ্টৰ পৰাই আহে। এতিয়া এটা যেতিয়া এক্সপেৰিমেণ্ট কৰা হয়, ধৰা মই এটা এক্সাম্পল লৈছোঁ, তোমাৰ এটা বস্তু তুমি মাছ জুখিব বিচাৰিছা আৰু তুমি দুখন বেলেঞ্চ আছে। এখন ল'লা তুমি প্লেটফৰ্ম বেলেঞ্চ মানে যোনখন আমাৰ তুমি ধৰা এখন দোকানলৈ গ'লা, তাত যোনবোৰ আলু পিঁয়াজ জুখি দিলা, দাইল জুখি দিলা, সেইখন হ'ব প্লেটফৰ্ম বেলেঞ্চ। তাত বস্তুটো তুমি ওজন পালা 9.4 গ্ৰাম হ'ল। তাৰমানে ডেচিমেলৰ পিছত এটা ডিজিট দেখাইছে। তাৰপৰা তুমি এখন ল'লা এনালাইটিকেল বেলেঞ্চ। এনালাইটিকেল বেলেঞ্চ তোমালোকে যদি আমাৰ কেমেষ্ট্ৰি লেবৰেটৰীবোৰলৈ গৈছা, তাত দেখিবলৈ পাবা ডিজিটেল বেলেঞ্চ মানে বহুত সৰু যদি ৱেইট আমাৰ জুখিবলৈ হয়, কাৰণ আমি আমাৰ কেমিকেলবোৰ বহুত কম কোৱান্টিটিত ল'বলগীয়া হয়। তেতিয়া তুমি একেটা বস্তুৰে যেতিয়া তুমি ওজন কৰিবা, তেতিয়া তুমি দেখিলা যে তাত দেখাইছে 9.4237 গ্ৰাম হ'ল। এতিয়া ইয়াতে চোৱাচোন, তুমি এটা কি দেখিলা? প্লেটফৰ্ম বেলেঞ্চত দেখোঁ যে এটা ডিজিট পালোঁ ডেচিমেলৰ পিছত, কিন্তু এনালাইটিকেলখনত যেতিয়া জুখিলোঁ তেতিয়া দেখিলোঁ যে আমি আৰু 3টা ডিজিট আহি গৈছে ডেচিমেলৰ পিছত, 4ৰ পিছত। এতিয়া ইয়াতে কৈছে যোনটো তুমি প্লেটফৰ্ম বেলেঞ্চত জুখি এইটো 9.4 পালা, এই 4টো আচলতে কৈছে এইটো আনচাৰ্টেইন হয় বুলি কৈছে। এতিয়া আনচাৰ্টেইনিটি কি কাৰণে হ'ব পাৰে জানানে? এইটোতো আমি বেলেঞ্চখনত বাৰু জোখাৰ কাৰণে হ'ল, কিন্তু কেতিয়াবা আমাৰ মেচিনবিলাকৰ কিছুমান লিমিটেশ্যন থাকে। ধৰা কিবা বেয়া হৈছে, কিবা পাৰ্টছত ডেমেজ হৈছে, এনেকুৱা নিচিনা। আৰু কেতিয়াবা লেক অফ স্কিলৰ কাৰণেও হয়। তাৰমানে যোনজন মানুহে ধৰা তোমাৰ কামটো কৰিছে, তেওঁ গুড লেব প্ৰেক্টিচটো নাই, এনেকুৱা নিচিনা হ'ব পাৰে। তাৰ কাৰণেও তোমাৰ কেতিয়াবা আমাৰ এইটো আনচাৰ্টেইনিটি হৈ যাব পাৰে। এতিয়া ছিগনিফিকেণ্ট ফিগাৰ্ছে আচলতে আমাক হেল্প কৰে যে তোমাৰ আমি মানে কি কেলকুলেট কৰিবলৈ, যে মিনিংফুল ডিজিটকেইটা কোনটো হয় সেইটো আমি কেলকুলেট কৰিব পাৰোঁ আচলতে। তাৰপিছতে আমি ধৰা এপ্লাই কৰিব পাৰিম, সেইটো আচলতে। এতিয়া ছিগনিফিকেণ্ট ফিগাৰ্ছ তোমালোকৰ এক্সাম পাৰপাছত কি আহিব পাৰে? ছিগনিফিকেণ্ট ফিগাৰ্ছসমূহ কেলকুলেট কৰিবলৈ আহিব পাৰে। তাৰ কাৰণে কিছুমান ৰুল আছে, সেই ৰুলকেইটা আমি ভালকৈ জানিব লাগিব। তোমালোকৰ চেপ্টাৰটোৰ শেষত কিছুমান কুৱেশ্যনো আছে, আমি সেইবিলাকো অলপ ডিছকাছ কৰিম, কিন্তু তাৰ আগতে মই ভাবিছোঁ মই তোমালোকৰ ৰুলখিনি এবাৰ পঢ়াই লওঁ। এতিয়া প্ৰথম আছে তোমাৰ চোৱা, অল নন জিৰ' ডিজিটছ আৰ ছিগনিফিকেণ্ট। নন জিৰ' মানে যোনবোৰ জিৰ' নথকা ডিজিটবিলাকৰ কথা কৈছে। এতিয়া মই এটা তোমালোকক দিছোঁ যে 42.3। 42.3টো তোমাৰ কেইটা আছে? তুমি ডেচিমেলটো বাদ দিবা, এইটো চেক কৰিব চাব নালাগে। 4, 2 আৰু 3 তিনিটা ডিজিট নাই জানো? গতিকে কি হ'ব? 3 ছিগনিফিকেণ্ট ফিগাৰ্ছ। ক্লিয়াৰ হৈছে? তাত নেক্সট এইটো মই তোমালোকৰ কাৰণে দিছিলোঁ, তথাপি মই এইটো কৰি দিম বাৰু। 24.123। এতিয়া ইয়াতে যদি তুমি কেলকুলেট কৰা 1, 2, 3, 4, 5 মানে কেইটা আছে? 5 ছিগনিফিকেণ্ট ফিগাৰ্ছ হৈ গ'ল। বুজি পাইছা? তাৰপৰা আমি নেক্সট ৰুললৈ যাওঁ। এইটো বহুত চিম্পল, তোমালোকে গম পাইছে। 2 নম্বৰতে আছে, এ জিৰ' বিকাম ছিগনিফিকেণ্ট ফিগাৰ ইফ ইট এপিয়াৰ্ছ বিটুইন 2 নন জিৰ' ডিজিট। জিৰ'টো ফাৰ্ষ্ট আমি পাই গ'লোঁ যে নন জিৰ' ডিজিটবিলাক আমাৰ ছিগনিফিকেণ্ট ফিগাৰ আছে। ছেকেণ্ডতে এটা তোমাৰ ইম্পৰ্টেণ্ট কথা এটা ক'লে
যদি আমাৰ দুটা নন জিৰ' নাম্বাৰৰ মাজত এটা জিৰ' থাকে তেতিয়া আকৌ সেই জিৰ'টো ছিগনিফিকেণ্ট হ'ব তাৰমানে মই এটা এক্সাম্পল লৈছোঁ চোৱা 5.03 এতিয়া 5 আৰু 3টো কি আমাৰ নন জিৰ' ডিজিট হয় তাৰ মাজত কি হ'ল এই জিৰ'টো সোমাই আছে নাই গতিকে কি হ'ব এই জিৰ'টো ছিগনিফিকেণ্ট হয় তাৰমানে 1 2 3 তাৰমানে 3 ছিগনিফিকেণ্ট ফিগাৰ আছে হ'ল নেক্সট মই এটা দিছোঁ 5.604 এতিয়া 6 আৰু 4 দুটাটো নন জিৰ' ডিজিট হৈছে তাৰ মাজত কি হ'ল আমাৰ এই জিৰ'টো সোমাই আছে গতিকে টোটেল কেইটা হ'ব হিচাপ কৰা 1 2 3 4 তাৰমানে 4 significant figures clear তাৰপৰা আমি এতিয়া যাওঁ next হলে leading zeros or the zeros placed to the left of the numbers are never significant leading zeros means তোমাৰ যোনবোৰ তোমাৰ নাম্বাৰ বিলাকৰ লেফটত থাকে লেফটত ইয়াতে যদি এটা চোৱা ইয়াতে তোমালোকে ভালদৰে মন কৰা ইয়াতে কি দেখিছা 0.543 এতিয়া মোৰ এই 543 আগত আছে লেফটত জিৰ'টো লেফটত আছে গতিকে কি হ'ব ই ছিগনিফিকেণ্ট নহয় এই জিৰ'টো ছিগনিফিকেণ্ট নহ'ব এইটো গতিকে মই অকল কোনকেইটা কাউণ্ট কৰিম এইটো 543 মানে মোৰ টোটেল ছিগনিফিকেণ্ট ফিগাৰ কেইটা হ'ল 3টা হ'ল এইটো তোমাৰ ডেচিমেলৰ আগত আছে বুলি নহয় যদি মোৰ এনেকুৱাও থাকিলেহেঁতেন 0.0543 এতিয়া এই জিৰ' দুটা আমি কাউণ্ট নকৰোঁ এই 3টাহে কাউণ্ট হ'ব গম পালানে এতিয়া নেক্সটটো চোৱা নেক্সটটো কি হ'ল 0.006 এতিয়া 3টাইটো লেফটত আছে এই 3টা জিৰ' গতিকে আমি এটাকো কাউণ্ট নকৰোঁ ইয়াত আমি কি কৰিম ইয়াত লিখিম যে 1 ছিগনিফিকেণ্ট ফিগাৰ্ছ ঠিক আছে তাৰপৰা চোৱা 4 নম্বৰ ৰুলটো trailing zeros or the zeros placed to the right of the decimal are significant কিন্তু যদি মই এটা লেফটত নাৰাখি মোৰ ধৰা ৰাইটত আছে এইটো এতিয়া ৰাইটত নাই জানো তেতিয়া আকৌ আমি এইটো মানে তোমাৰ ছিগনিফিকেণ্ট ফিগাৰ্ছত কাউণ্ট কৰিম এতিয়া ইয়াত কিমান হ'ব 1 2 3 4 গতিকে 4 ছিগনিফিকেণ্ট ফিগাৰ্ছ ওলাই গ'ল নেক্সটটো চোৱা মই এটা দিছোঁ 343.000 ইয়াতে কেইটা আছে 3টা জিৰ' বেছ আছে কিন্তু এইটো ৰাইটত আছে গতিকে মই এইটো কাউণ্ট কৰিম গতিকে মোৰ কেইটা হ'ব ছিগনিফিকেণ্ট ফিগাৰ্ছ 1 2 3 4 5 6 তাৰমানে 6 ছিগনিফিকেণ্ট ফিগাৰ্ছ ক্লিয়াৰ এতিয়া তোমাৰ 5 নম্বৰ ৰুলটো চোৱা if a number ends in zeros but these zeros are not to the right of a decimal point these zeros may or may not be significant এতিয়া ইয়াতে এটা কথা এটা হ'ল তুমি আচলতে বস্তুটো এক্সাম্পল এটা লৈ আমি বুজিব লাগিব এইটো চোৱা ইয়াত কিমান দিয়া আছে এটা মাছ দিয়া আছে আৰু 11400 গ্ৰাম হ'ল এইটো এটা তুমি সাইণ্টিফিক নোটেশ্যনততো আমি বিভিন্ন ধৰণে লিখিব পাৰোঁ এটা ফাৰ্ষ্টটো লিখিছে 1.14 ইনটু 10 টু দি পাৱাৰ 4 ভুলটো নাই হোৱা ঠিক আছে এইটো সাইণ্টিফিক নোটেশ্যন গতিকে ইয়াত মানে মই এই পাৰ্টটো কাউণ্ট নকৰে এতিয়া অকল এইটো কৰিম আমি এইটো 1.14 তেতিয়া আমাৰ কেইটা হ'ব 3 ছিগনিফিকেণ্ট ফিগাৰ হৈ গ'ল এতিয়া নেক্সট চোৱা তুমি এইটো 1.140 ইনটু 10 টু দি পাৱাৰ 4 ইয়াতে যদি তুমি 1.140 ইনটু 10 টু দি পাৱাৰ 4 লিখিছোঁ মই তেতিয়াওতো তোমাৰ ছেমেই হ'ব সাইণ্টিফিক নোটেশ্যনত এনেকৈ লিখাটোতো ভুল হোৱা নাই একেটাই হয় কিন্তু আমি মানে এইটো ফৰ্মতো পাৰোঁ লিখিব এতিয়া ইয়াত আকৌ তোমাৰ কি হ'ল এই পাৰ্টটো আমি কাউণ্ট নকৰোঁ কিন্তু এইটো 1.140 এইটো ল'ম গতিকে ইয়াত কি হ'ল 4 ছিগনিফিকেণ্ট ফিগাৰ্ছ হ'ব হ'ল তাৰপৰা আকৌ এই বস্তুটো এনেকৈওতো এক্সপ্ৰেছ কৰিব পাৰোঁ এটা জিৰ' বেছিকৈ লগাই 10 টু দি পাৱাৰ 4 কৰিলেতো এইটোৱে পাবা ন তুমি এইটো কথা গতিকে ইয়াত মোৰ তেতিয়া কি হ'ব এই পাৰ্টটো কাউণ্ট কৰিম মানে আমি পাৱাৰ থকা পাৰ্টটো কাউণ্ট নকৰোঁ অকল এই পাৰ্টটো কাউণ্ট হ'ব ঠিক আছে 1.1400 মানে তুমি যদি কাউণ্ট কৰা কেইটা হ'ব 5টা 1 2 3 4 5 হৈ গ'ল 5টা চিন সেইবাবে ইয়াত এই টাৰ্মটো ইউজ কৰিছে মে অৰ মে নট বি হ'ল তোমাক এক্সামত যদি এইটো ফৰ্মত দিয়ে ওপৰটো তেতিয়া তুমি 3 লিখিবা যদি এইটোত দিয়ে তেনেহ'লে 4 হ'ব আৰু যদি এইটোত দিয়ে তেনেহ'লে 5 লিখিবা হৈ গ'ল এতিয়া ইয়াতে চোৱা এটা কথা এটা লিখিছে মই এইটো ষ্টাৰ মাৰ্ক দি দিছোঁ তোমাক ইন এক্সপনেনচিয়েল ফৰ্ম দ্য নিউমেৰিকেল পজিশ্যন ৰিপ্ৰেজেণ্ট দ্য নাম্বাৰ অফ ছিগনিফিকেণ্ট মানে এইটোৱে এই পাৱাৰত লিখাটোকে এক্সপনেনচিয়েল ফৰ্ম বুলি কয় এতিয়া আমি কৈছোঁ যে অকল নিউমেৰিকেল পাৰ্টটো মানে এই পাৰ্টটো কাউণ্ট কৰিব লাগে এইটো
ইয়াতে চোৱা মই মানে আমাৰ যোনকেইটা সদায় লাগি থাকিব পিছলৈ আমি কেমেষ্ট্ৰি পঢ়ি সেইটোকে লৈছোঁ। এটা আছে এভোগাড্ৰ নাম্বাৰ, সেইটো কনষ্টেণ্টটো তোমালোকে জানা ভেলুটো 6.022 × 10⁻²২। ইয়াতে এই এক্সপনেনচিয়েল পাৰ্টটো আমি কাউণ্ট নকৰোঁ। এইটো আমি কোনটো কৰিম? এইটো। ইয়াত কেইটা আছে? 1 2 3 4, গতিকে 4 ছিগনিফিকেণ্ট ফিগাৰ হৈছে। নেক্সট আছে প্লাংকছ কনষ্টেণ্ট, আমাক নিউমেৰিকেল কৰিবলৈ অনবৰতে প্ৰয়োজন হোৱা এটা টাৰ্ম। ইয়াৰ ভেলুটো হৈছে 6.624 × 10⁻34। ইয়াত আমি এই এক্সপনেনচিয়েল পাৰ্টটো কাউণ্ট নকৰোঁ। আমি কোনটো আমি ছিগনিফিকেণ্ট ফিগাৰ ল'ম? এইটো 1 2 3 4, 4 ছিগনিফিকেণ্ট ফিগাৰ। ঠিক আছে। নেক্সট আমি যাওঁ এতিয়া তোমাৰ 6 নম্বৰ ৰুলটো চোৱা। The non-significant figures in the measurements are rounded off. Non-significant figures, এতিয়া কেতিয়াবা তোমালোকে ৰাউণ্ড অফ কৰি পাইছা। ইয়াতো আমি ৰাউণ্ড অফৰ কাৰণে কিছুমান ৰুল আছে। চোৱা আমাৰ ইয়াত দিছে, এতিয়া তোমাৰ এই নাম্বাৰটো ইয়াতে 5.6724, ইয়াতে যোনটো তোমাৰ এই লাষ্টৰ 4টো চোৱা, লাষ্টৰ 4টো কি হ'ল? এইটো লেছ দেন 5 হৈছে নাই? 5তকৈ সৰু হৈছে, এইটোকে মই লিখি দিছোঁ। 5তকৈ সৰু হোৱাৰ লগে লগে ইয়াতে তোমাৰ যোনটো নেক্সট নাম্বাৰ থাকে তাতে মানে 1টো এড নহয়, বা তোমাৰ এইটো তুমি এই 5.67 লিখিব পাৰিবা। মানে ইয়াতে কি কৈছে চোৱা, আনৱান্টেড ফিগাৰবোৰ যদি লেছ দেন 5 হৈ যায় তেতিয়া মানে আমাৰ আনৱান্টেড ফিগাৰবোৰ ডিছকাৰ্ড কৰি দিব লাগে, মানে আঁতৰাই দিব লাগে। আৰু তোমাৰ লাষ্টৰ নাম্বাৰটো ছেম থাকিব, একো হ'লে নহয়। মানে কি হ'ল, মোৰ এইটোতো 5তকৈ লেছ হৈ গ'ল নাই লাষ্ট ডিজিটটো, গতিকে আনৱান্টেড মানে এই 2টোকো আমি আঁতৰাই দিম। তেতিয়া মানে মোৰ অকল এইটো থাকি যাব। হ'ল এই পাৰ্টটো ল'ম, মানে তাৰমানে 3 ছিগনিফিকেণ্ট হ'ল। কিন্তু যদি তোমাৰ 5তকৈ তুমি গ্ৰেটাৰ হৈ গ'লা লাষ্ট ডিজিটটো, এইটোতো গ্ৰেটাৰ হৈছে 6, তেতিয়া ইয়াত কি হ'ব? 1 এটা প্লাছ কৰি দিব লাগে। এতিয়া 8.653, ইয়াত মোৰতো 4টা আহি গ'ল, গতিকে 4 ছিগনিফিকেণ্ট। ক্লিয়াৰ হৈ গ'ল। আৰু এটা নতুন এটা বস্তু পঢ়িব লাগে। ইয়াতে চোৱা, এটা কথা কৈছে, যদি তোমাৰ এইটো এটা 2.3524, হা, ইয়াতে তুমি চাবা এই 5ৰ আগৰ টাৰ্মটো কি হৈছে? ইয়াত এতিয়া 5ৰ আগৰ টাৰ্মটো তোমাৰ হৈছে অড নাম্বাৰ। হ'ল যেতিয়া অড নাম্বাৰ থাকিব তেতিয়া তাত মানে +1 কৰি দিবা। এইটো +1 কৰি দিব লাগে, মানে 3 জেগাত এইটো কি হ'ল? 4, 2.4, গতিকে এইটো দুটা ছিগনিফিকেণ্ট ফিগাৰ আছে। হৈ গ'ল। কিন্তু তোমাৰ যদি ইভেন নাম্বাৰ হয়, এইটো 5ৰ আগৰ নাম্বাৰটো ইভেন হয় নাই? 4টো ইভেন হয়, তেতিয়া আনচেঞ্জ, মানে চেঞ্জ কৰিব নালাগে। মই এইটো কি লিখিম? 7.4 লিখিম। আল্টিমেটলি 2 ছিগনিফিকেণ্ট ফিগাৰ। এইখিনি ৰাউণ্ড অফ কৰাৰ কথাটো কৈছে, ছিগনিফিকেণ্ট ফিগাৰ কেলকুলেটটো নহয় বাৰু। পিছত তুমি ৰাউণ্ড অফ কৰাৰ পিছত ছিগনিফিকেণ্ট ফিগাৰটো লিখিব পাৰিবা। তেতিয়া হৈ গ'ল। এতিয়া নেক্সট আছিলে আৰু এটা 7 ৰুলটো কি আছে চোৱা। Exact numbers have infinite number of significant. Exact number means মই এটা এক্সাম্পল দিছোঁ 20 rupees. Exact number এটা দিছে, মই এইটো 20.0000 যিমান লিখা ইনফাইনাইট, মানে এতিয়া তুমি কিমান পাবা? এইটোতো ইনফাইনাইট ছিগনিফিকেণ্ট ফিগাৰ হ'ব। 0 যিমান বঢ়াই গ'লেও তোমাৰ এইটো প্ৰব্লেম নাই, ভেলুটোতো 20 ৰুপিজে হ'ব ন, কিন্তু ছিগনিফিকেণ্ট ফিগাৰ্ছটো বাঢ়ি গৈ থাকিব। তোমাৰ ইচ্ছা, তুমি 5টা লিখিলে 5 ছিগনিফিকেণ্ট ফিগাৰ্ছ হ'ব, 10টা লিখিলে 10 ছিগনিফিকেণ্ট ফিগাৰ্ছ হ'ব, 1 লাখ লিখিলে 1 লাখ ছিগনিফিকেণ্ট ফিগাৰ্ছ, তেনেকৈ বস্তুটো মানে বাঢ়ি গৈ থাকিব। এইখিনি আছিলে তোমাৰ ছিগনিফিকেণ্ট ফিগাৰ্ছৰ ৰুল। আমি এই বেছিক ৰুলখিনি যেতিয়া পঢ়ি ল'ম তেতিয়া আমাৰ কেলকুলেশ্যন সুবিধা হ'ব ছিগনিফিকেণ্ট ফিগাৰ্ছৰ। সেইকাৰণে বস্তুটো পঢ়োৱা হৈছে আচলতে। পিছলৈ তোমালোকৰ বহুত কম্পিটিটিভ এক্সামতো প্ৰয়োজন হ'ব, গতিকে তোমালোকে এই কনচেপ্টটো ভালদৰে ল'বলৈ চেষ্টা কৰিবা। আৰু যদি কিবা বুজি নোপোৱা তেনেহ'লে মোক মেছেজ কৰিও দিব পাৰিবা। এতিয়া মই এটা প্ৰেক্টিচ ছেট দিছোঁ, সেইকেইটা তোমালোকে নিজে কৰিবা। ওপৰৰ ৰুলকেইটা বুজি পিনি কৰিবা। আৰু মই নেক্সট যোনটো মোৰ ক্লাছ হ'ব, নেক্সট ক্লাছত মই এইকেইটা আনচাৰকেইটা দি দিম। হৈ গ'ল। এতিয়া আমি আমাৰ চেপ্টাৰটোৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট, লজ অফ কেমিকেল কম্বিনেশ্যন, এই পাৰ্ট